ভূপেন বৰালৈ জাননী যোৰহাট আৰক্ষী বুধবাৰে আৰক্ষীৰ ওচৰত উপস্থিত হ'ব লাগিব ভূপেন বৰা কি অভিযোগ ভূপেন বৰাৰ বিৰুদ্ধে গ্ৰেপ্তাৰ হ'ব নেকি প্ৰদেশ কংগ্ৰেছৰ সভাপতি অসমৰ মাজেৰে পাৰ হৈ গ'ল ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰা শেষ হ'ল কিন্তু ৰৈ গ'ল ক্ৰিয়া প্ৰতিক্ৰিয়া যোৰহাটত প্ৰশাসনে অনুমতি নিদিয়া পথেৰে ৰাহুল গান্ধীৰ ৰেলী গৈ ৰাজ্য চৰকাৰৰ ৰুখত পৰিল প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা গোচৰ ৰুজু হ'ল ভূপেন বৰাৰ বিৰুদ্ধে গোচৰ নম্বৰ 20/2024 ধাৰা নম্বৰ 120B/115/147/188/283/323/353 তাৰ পিছতে ভূপেন বৰাৰ হাতত যোৰহাট আৰক্ষীৰ জাননী বুধবাৰে যোৰহাট আৰক্ষীৰ ওচৰত উপস্থিত হ'ব লাগিব ভূপেন বৰা পিছে উপস্থিত থাকিবনে ভূপেন বৰা কি কয় শুনক প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে মোৰ কাৰণে যদি কোনোবা মানুহৰ মৃত্যু হয় তেতিয়াহ'লে সেই ছেকশ্যনটো আহে এতিয়া মই পুলিচক সুধিলেহে গম পাম যে মোৰ কাৰণে কোন মানুহ মৰিছে কি কাৰণে সেই ছেকশ্যনটো দি মোক নন বেলেবল কেছ মোৰ বিৰুদ্ধে কৰা হৈছে সেইখিনি মই এতিয়াই কৈ দিব নোৱাৰোঁ মই এতিয়া যাওঁ উকিলক লগ পাম যদি উকিলে যাবলৈ কয় নিশ্চয় যাম আৰু যদি উকিলে যাব নালাগে বুলি কয় তেতিয়া নাযায় ইফালে ভূপেন বৰাক যোৰহাট আৰক্ষীয়ে জাননী দিয়াৰ পিছতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হ'ল কংগ্ৰেছ মহলত যদিহে আইন শৃংখলা ভংগৰ অভিযোগত ভূপেন বৰাৰ বিৰুদ্ধে গোচৰ হয় তেন্তে ভাৰত জোড়ো ন্যায় যাত্ৰাৰ সময়ত জামুগুৰিত ভূপেন বৰাক আক্ৰমণ কৰা আক্ৰমণকাৰীৰ বিৰুদ্ধে ব্যৱস্থা হ'বনে এই লৈ মঙলবাৰে তেজপুৰত উত্তাল কৰি তোলে বিৰোধী মিত্ৰজোঁটে ৰাহুল গান্ধী ডাঙৰীয়াৰ ভাৰত জোড়ো ন্যায় যাত্ৰা আহি যেতিয়া জামুগুৰিহাটত উপস্থিত হ'ল সেইখিনি সময়ত বিজেপিৰ গুণ্ডা বাহিনীয়ে ৰাহুল গান্ধী ডাঙৰীয়াৰ গাড়ীখন আক্ৰমণ কৰিবলৈ উদ্যত হোৱাৰ লগতে ভূপেন কুমাৰ বৰা ডাঙৰীয়াক শাৰীৰিকভাৱে প্ৰহাৰ কৰিলে তেখেতক হত্যা কৰাৰ চেষ্টা চলাইছিলে তাৰোপৰি কেইবাগৰাকীও কংগ্ৰেছ কৰ্মীক বিজেপিৰ গুণ্ডা বাহিনীয়ে অত্যাচাৰ কৰি মাৰপিট কৰি চিকিৎসাধীন কৰিবলগীয়া অৱস্থা সৃষ্টি কৰিলে আজি আমি দাবী জনাইছোঁ বিৰোধী ঐক্য মঞ্চ শোণিতপুৰ জিলাত দাবী জনাইছোঁ যে অপৰাধীক চিনাক্ত কৰি অনতিপলমে গ্ৰেপ্তাৰ কৰিব লাগে আপোনালোকে দেখিছে যে আমি সেই ঘটনাৰ পিছতে আমি কেইবাখনো এজাহাৰ দিয়া হ'ল বিৰোধী ঐক্য মঞ্চৰ পৰা দিয়া হ'ল আমি শোণিতপুৰ জিলা কংগ্ৰেছৰ পৰা দিয়া হ'ল আমাৰ যিসকল পঢ়িত হ'ল তেওঁলোকৰ পৰা দিয়া হ'ল কিন্তু তদন্তৰ নামত কেৱল মাত্ৰ ভেকুৱানৰ সৃষ্টি হৈ আছে এতিয়ালৈকে উচিত তদন্ত কৰি দোষী ব্যক্তিক কৰায়ত্ব কৰা নাই উল্লেখযোগ্য যে আইন শৃংখলা ভংগৰ অভিযোগত ৰাহুল গান্ধীক গ্ৰেপ্তাৰৰ হুংকাৰ দিছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পিছে ৰাহুল গান্ধী হাৰিল ভূপেন বৰা ৰুখত পৰিল পিছে কি হ'ব এতিয়া প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ সঁচাকৈয়ে বুধবাৰে গ্ৰেপ্তাৰ হ'ব নেকি ভূপেন বৰা স্পষ্ট হ'ব বুধবাৰেহে ব্যুৰ' ৰিপৰ্ট প্ৰাগ নিউজ